সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 6 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2025 চনৰ মে' মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি ৰাত্ৰি 10:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 2:27 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:59:04। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ হ'ব, দেৱাৰীগণ মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 2:27 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 12 দিনীয়া দুৰ্ভাগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:17 পৰা 2 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:52 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশফল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যদিও ধন সঞ্চয় কৰিব বিচাৰিব, কিন্তু কিবা নহয় কিবা কাৰণবশতঃ আপোনাৰ আজি খৰচৰ মাত্ৰা বাঢ়িব পাৰে। লগতে পৰিয়ালত আজি নতুন কিবা খবৰ আহিব। লগতে পৰিয়ালত আজি কোনোবা সম্পৰ্কীয় ব্যক্তি, আলহী তেনেধৰণৰ ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। গতিকে উৎসাহ, উদ্দীপনা আৰু আনন্দৰ মাজেৰে আজি ঘৰত থাকিলে দিনবোৰ অতিবাহিত হ'ব। আজি প্ৰেম সম্বন্ধত অকণমান মধ্যম, কাৰণ প্ৰেম সম্পৰ্কই হয়তো মাজে সময়ে দূৰত্ব বঢ়াব পাৰে। গতিকে কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰক আৰু আপুনি খুব এক্টিভ হৈ থকাটো ভাল হ'ব, কাৰণ এক্টিভ হৈ থাকিলে আজি দিনটোত ভাল সুবিধা আপোনাৰ সন্মুখলৈ আহিব। গতিকে বৰ বিশেষ আপুনি কাম বনত এলেহুৱা ভাৱ ত্যাগ কৰি যদি এক্টিভ হৈ থকাৰ চেষ্টা কৰি দেখিব নতুন সুবিধাও আপুনি কিবা আজি নিশ্চয় লাভ কৰিব। লগতে আপোনাৰ গোপনীয় প্ৰতিভাবোৰ বৃদ্ধি পাব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ আপুনি আজি কৰিব পাৰিব। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ আজি কিছু প্ৰয়োজন আছে। লগতে আপুনি নিজৰো অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। সৰু সুৰাভাৱে হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে গুৰুত্ব ৰখাৰ কিছু চেষ্টা কৰিব। বিদ্যাত আপুনি হয়তো আনক সহায় কৰিবলগীয়া হ'ব পাৰে। মাজে সময়ে অৱশ্যে একান্তভাৱে কিছু মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। আজি সৰু সুৰাভাৱে ঘূৰা ফুৰা কৰিবলৈও ইচ্ছা কৰা এই মেষ ৰাশিৰ ব্যক্তিসকলে দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ ৰাশিৰ ব্যক্তিগত ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব, কিয়নো বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আৰু যিকোনো পৰিকল্পনা আপুনি আনৰ উপদেশ লৈ কৰাটো ভাল হ'ব। আৰু আজি অৱশ্যে নতুন নতুন পৰিকল্পনাৰ প্ৰতি আপোনাৰ মন যাব। নতুন কাম কৰিবলৈ আজি কিছু ইচ্ছা কৰা এই বৃষ ৰাশি ব্যক্তিসকলে দেখা যাব। আৰু আপোনাৰ কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ কাম বনবোৰ অন্য ব্যক্তিয়ে নিৰীক্ষণ কৰিব পাৰে। লগতে জীৱনসংগীৰ কিবা গোপনীয় কথা আজি আপুনি গম পাব। লগতে আপোনাৰ শিশুৱে আজি প্ৰয়োজনীয় সময়ত সহায় কৰিব। আপোনাতকৈ সৰু ব্যক্তিৰ পৰা আপুনি কিবা নহয় কিবা কামত সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে আজি হয়তো খুব কম ব্যক্তিৰ সৈতেহে এই ৰাশিৰ ব্যক্তিসকলক সম্পৰ্ক ৰখা দেখা যাব। গতিকে বৰ বেছি কথা বতৰাও ক'ব নিবিচাৰে। খুব শান্ত ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব। কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। আজি পঢ়া বিষয়বোৰ এই ৰাশিৰ ব্যক্তিসকলে অনাগত দিনত নাপাহৰে। গতিকে স্মৃতিশক্তিও আজি বৃদ্ধি পাব। মাতৃয়ে অকণমান কিবা কথাত আপোনাক খং কৰিব পাৰে, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি ব্যৱসায়ত উন্নতি প্ৰগতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে ব্যৱসায় বাণিজ্যত আজি আপুনি নিজকে সুখী যেন অনুভৱ কৰিব পাৰিব। অৱশ্যে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। লগতে মনত নতুন নতুন আশাৰ উদয় হ'ব। জীৱনসংগী আজি খুব স্পষ্টবাদী হ'ব, যাৰ বাবে আপোনাক কিবা স্পষ্টকৈ কিবা ক'লে হয়তো আপুনি অকণমান বেয়া পাব পাৰে। কৰ্মক্ষেত্ৰত বিগত দিনৰ তুলনাত আজি আপুনি ভাল কাম কৰি আনক দেখুৱাব পাৰিব আৰু যিকোনো ক্ষেত্ৰত আধুনিকতাৰ প্ৰয়োগ হোৱা দেখা যাব। গতিকে এই মিথুন ৰাশিৰ ব্যক্তিসকল আজি কিছু আধুনিক হোৱা পৰিলক্ষিত হ'ব। নতুন নতুন কথা জানিবও পাৰিব। নতুন কথা শিকাৰ আৰু জনাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্য পাতিত পৰিৱৰ্তন আহিব, বিশেষকৈ সৌন্দৰ্যত পৰিৱৰ্তনৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে সৌন্দৰ্যত সুন্দৰতা বাঢ়িব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি দিনটোত বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। লগতে হঠাৎ কিবা ছাৰপ্ৰাইজো দিনটোত লাভ কৰিব পাৰে। গতিকে আপুনি হয়তো নভবা নিচিন্তা কিবা হঠাৎ ছাৰপ্ৰাইজ আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে সেই অভ্যাসে আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বঢ়াব পাৰে। গতিকে সেই দিশত গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। লগতে বন্ধুৰ সৈতে হয়তো আপুনি ক'ৰবাত ঘূৰিব ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি ঘূৰা ফুৰাৰ যোগ কিছু দেখা পোৱা গৈছে, কিন্তু খৰচৰ মাত্ৰাও বাঢ়িব। আপুনি ঘৰৰ পৰা ওলাই গ'লে আজি খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আজিৰ দিনটোত কাৰোবাৰ সৈতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ব্যক্তিত্বৰে আনক প্ৰভাৱিত কৰিব পাৰিব।
আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বই আনক প্ৰভাৱিত কৰি তুলিব আৰু অন্য ব্যক্তিয়ে আপোনাক আজি মিছা কথা ক'ব নোৱাৰে কাৰণ আপুনি সেই মিছা কথা ক'লে সোনকালে ধৰিব পৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব প্ৰিয়জনেও আপোনাক আজি কিবা ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ যোগ দেখা পোৱা গৈছে লগতে যিকোনো কাম যদি আপুনি লগ হৈ কৰে তেতিয়াহ'লে সেই কঠিন কাম বনবোৰ আজি সহজ সৰল হৈ পৰা দেখা যাব আজি আপোনাৰ গোপনীয় প্ৰতিভাবোৰ বিকাশ পাব গতিকে আপোনাৰ ভিতৰত যদি কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আনক দেখুৱাৰ চেষ্টা কৰক দেখিব আপুনি নিশ্চয় উন্নতি প্ৰগতিত আৰু অকণমান আগবাঢ়ি যাব পাৰিব ইয়াৰ বাহিৰে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম কাৰণ বৰ দীঘলীয়া সময় বেছি সময় পঢ়িবলৈ এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সিমান মন নাথাকিব কিন্তু অকণমান হয়তো চাফ চিকুণ হৈ থকাত আপুনি সময় নাপাব পাৰে কাৰণ চাফ চিকুণ হৈ থাকিম বুলি ভাবিও হয়তো আপুনি চাফ চিকুণ হ'বলৈ সময় দিনটোত নাপাব পাৰে বাকী কিন্তু সকলো দিশত হ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব আপুনি বিভিন্ন কামত বিভিন্ন সময়ত আজি ব্যস্ত থাকিব লাগিব আজি অৱশ্যে সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব আজি আনে আপোনাৰ সন্মান কৰিব গতিকে মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে আজি কিন্তু য'তে ত'তে ধন ইনভেষ্ট নকৰিব আপুনি য'তে ত'তে ধন ইনভেষ্ট নতুবা খৰচ কৰিলে ধনৰ অপব্যৱহাৰ হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি যি কাম আপুনি বহুদিনৰ পৰা ভাবি আছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰো দিশে কিছু আগবাঢ়িব দিনটো লগতে কিবা কথাই অকণমান মনত চিন্তা বঢ়াব পাৰে বিশেষকৈ পৰিয়ালৰ কিবা কথাই মনত মাজে সময়ে চিন্তা বৃদ্ধি কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো অকণমান আপুনি সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে লগ হৈ যদি কিবা কাম কৰি আছে সেই কামত আপোনাৰ কাম বনৰ হয়তো বিৰোধিতা কোনোবাই কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব কিন্তু একান্তভাৱে কিছু সময় আপুনি হয়তো অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পচন্দ অনুসৰিহে কাম কৰা পৰিলক্ষিত হ'ব যি কৰি ভাল পায় সেই ক্ষেত্ৰতহে এওঁলোকক অংশগ্ৰহণ কৰা দেখা যাব যি কৰি ভাল নাপায় সেই ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সিমান অংশগ্ৰহণ আজি দিনটোত নকৰে জীৱনসংগীৰ মনত অকণমান ভয় ভাৱ আজি চলি থাকিব পাৰে কিন্তু শিক্ষাত আজি শিক্ষাগুৰুৱে কোৱা মতে আপুনি কথাবোৰ পালন কৰিব লাগিব আখৰে আখৰে শিক্ষাগুৰুৰ কথা মানি চলিবলগীয়া হ'ব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা অকণমান প্ৰেছাৰ পাব পাৰে কাৰণ জ্যেষ্ঠ ব্যক্তিয়ে কোৱা কথাবোৰ হয়তো আপুনি কৰ্মক্ষেত্ৰত মানি চলিবলগীয়া হ'ব পাৰে ইয়াৰ বাহিৰে ঘূৰা ফুৰাত অকণমান খৰচ বাঢ়িব আপুনি ক'ৰবাত ফুৰিব যাওঁতে ক'ৰবাত ওলাই যাওঁতেই হয়তো আপুনি ভবাতকৈ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব একাগ্ৰ হৈ কৰা কামত হয়তো মাজে সময়ে অকণমান চঞ্চলতা থাকিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলিব গতিকে পৰিয়ালত আপোনাৰ প্ৰভুত্ব আজি বিস্তাৰ পাব আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত বিভিন্ন কথাই সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰাও
দেখা যাব। কিন্তু কিবা কাম আধৰুৱা কৰি হয়তো আপুনি আনৰ কামো কৰিবলগীয়া হ'ব পাৰে। মাজে সময়ে কিবা কাম আধৰুৱা হোৱাৰ আজি সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে আপোনাৰ ক্ষমতা, আপোনাৰ দক্ষতাবোৰৰ আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব। ইয়াৰ উপৰিও আজি ঘৰত আপুনি অৱশ্যে মান সন্মান নিশ্চয় লাভ কৰিব আৰু আনক কথাবোৰ বুজাই ক'বলৈ আপুনি সক্ষম হ'ব পাৰিব, কাৰণ আপুনি কোৱা কথাবোৰ আজি সকলোৱে মানি চলিব। কিন্তু বিবাহিতসকলৰ প্ৰিয়জন অকণমান আত্মকেন্দ্ৰিক হ'ব পাৰে, হয়তো আপোনাকো প্ৰিয়জনে সিমান ছাপোৰ্ট আজি নকৰিব পাৰে। কিন্তু শিক্ষাত এৰেখী ব্যক্তিসকলে বহুদিনৰ পুৰণা বিষয় আজি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। ঘৰত আজি নতুন সম্পত্তিৰ বৃদ্ধিৰ যোগ কিছু দেখা পোৱা গৈছে আৰু একেৰাহে এৰেখী ব্যক্তিসকলে কথা বতৰা ক'বলগীয়া হ'লে হয়তো মাজে সময়ে অকণমান অসুবিধা যেন অনুভৱ কৰিব পাৰে, কাৰণ খুব কমকৈ কথা বতৰা কোৱা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ নিজৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব আৰু আজৰি সময়খিনি এই ৰাশিৰ ব্যক্তিসকলে ফূৰ্তি আনন্দৰ মাজেৰে পাৰ কৰাও পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্য যদি আপুনি ঘৰৰ পৰা বাহিৰত কৰে, তেতিয়াহ'লে অকণমান ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি অৱশ্যে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি কথাবোৰ শিকিব পাৰিব, গতিকে শিশু আৰু কোনোবা কনিষ্ঠ ব্যক্তিৰ পৰা কিবা নহয় কিবা কথা শিকিব পাৰিব। আপোনাৰ অৱশ্যে ব্যক্তিত্বই আজি আনক প্ৰভাৱিত কৰিব, কাৰণ সহজ সৰল ব্যক্তিত্বৰ বাবে আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰিব, আনৰ পৰা আপুনি কিছু প্ৰশংসা লাভ কৰিব। কিন্তু আপোনাৰ স্বাস্থ্য পাতিত আজি কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে স্বাস্থ্যৰো অকণমান গুৰুত্ব ৰাখিব। কিন্তু সৰু সুৰা কামেই হয়তো অকণমান ভাগৰ যেন অনুভৱ আপোনাক কৰাব পাৰে। কিন্তু যিকোনো পৰিকল্পনা এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ আশা কৰা মতে পৰিকল্পনাসমূহ কৰাতকৈ অকণমান সাল সলনি কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি দিনটোত কিবা কৰ্মবশতঃ আপুনি সৰু সুৰা যাত্ৰাও কৰিব লাগিব, কাৰণ সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। জীৱনসংগীৰ বাবে অকণমান কিবা লোকচানো হ'ব পাৰে। দিনটোত কিছু অকণমান গুৰুত্ব ৰাখিব, কাৰণ প্ৰিয়জনৰ বাবেই হয়তো কিবা লোকচান আপোনাৰ দিনটোত হ'ব পাৰে। বাকী সকলো দিশত হ'ব। বিদ্যাত নিজতকৈ এই ৰাশি ব্যক্তিসকলে আনৰ বিষয়বোৰহে পঢ়িবলৈ আজি ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথাবোৰ আনক ক'বলগীয়া থাকিলে অকণমান মনত হয়তো ভয় নতুবা শংকা ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি ধনৰ অকণমান অভাৱ যেন অনুভৱ কৰিব পাৰে, কাৰণ আপোনাক যিমান ধন টকা পইচাৰ লগা হৈ আছে সিমান ধন টকা পইচাৰ হয়তো আপোনাৰ হাতত নাথাকিব পাৰে। বিদ্যালয়ৰ ক্ষেত্ৰত আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। শিক্ষা ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত দিনটোৰ বেছি সময় বন্ধুৰ সৈতে পাৰ হ'ব, কাৰণ কোনোবা প্ৰিয় বন্ধু হয়তো আপোনাৰ কৰ্মৰ সময়ত আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী বিগত দিনত যদি আপোনাৰ মান সন্মান হ্ৰাস পাইছিল, আজি কিন্তু মান সন্মান বৃদ্ধিৰ যুগ
দেখা পোৱা গৈছে। লগতে জীৱনত নতুন পথ আপুনি আজি বিচাৰি পাব, নতুন দিশ আপোনাৰ সন্মুখলৈ আজি আহিব। ইয়াৰ উপৰিও শাৰীৰিকভাৱেও আপুনি সন্ধিয়াৰ সময়ত সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। কিন্তু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, আজিও কিন্তু সেই কাম বনবোৰত অকণমান পলম হ'ব পাৰে। কিবা কাৰণবশতঃ আজিও হয়তো সেই কাম বনবোৰ কৰিবলৈ বাকী ৰ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ। লগতে আজি শিক্ষা ক্ষেত্ৰত বিদ্যাৰ্থীসকলে হয়তো নিজতকৈ সৰু ব্যক্তিক সহায় কৰিবলগীয়া শিক্ষা ক্ষেত্ৰত হ'ব পাৰে। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, কাৰণ প্ৰয়োজনতকৈ বেছি সময় ছ'চিয়েল মিডিয়া নতুবা মোবাইল, টিভি এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতেও আপোনাৰ সময়বোৰ পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি শৰীৰত অকণমান কিছু গুৰুত্ব ৰাখিব, যত্ন ৰাখিব। কিন্তু আৰ্থিকভাৱে আপোনাৰ দিনটো আজি সুস্থ সবল হৈ উঠাৰ প্ৰবল সম্ভাৱনা আছে। কাৰণ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ কিছু নোহোৱা হ'ব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন মেনেজ হ'ব। পাবলগীয়া, বিশেষকৈ উভতাই পাবলগীয়া ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আজি দিনটোত নিমন্ত্ৰণৰ বিশেষ যোগ আছে, গতিকে কোনোবা ব্যক্তিয়ে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। আৰু পজিটিভ চিন্তাধাৰা আপোনাৰ মনত আজি চলিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে যিকোনো কথা গভীৰভাৱে চিন্তা চৰ্চা কৰাও দেখা যাব। আৰু কিবা খবৰ দিনটোত অহাৰ আপোনাৰ সন্মুখত প্ৰবল সম্ভাৱনা আছে। লগতে কঠিন কাম বনবোৰো আজি সহজ যেন অনুভৱ হ'ব, কাৰণ বিগত দিনত যি কাম আপোনাৰ কিছু কঠিন লাগিছিল, আজি সেই একেটা কাম কিছু সহজ সৰল যেন হৈ পৰিব। আজি মোবাইল টিভিত অকণমান ব্যস্ততা বাঢ়িব। বিশেষকৈ মোবাইল চলাই থাকোঁতে হয়তো আপুনি কেনেকৈ সময়বোৰ পাৰ হয় গমকে নাপাব পাৰে। গতিকে তেনেধৰণৰ মোবাইল টিভিৰ সৈতে আপোনাৰ আজি জড়িত হোৱাৰ সম্ভাৱনাও বেছি দেখা পোৱা গৈছে। জীৱনসংগীৰ কিবা কথাই আপোনাৰ মনত সুখ আৰু আনন্দ বৃদ্ধি কৰিব। আজি অৱশ্যে শিক্ষা ক্ষেত্ৰত আপুনি অকণমান চেষ্টা কৰিব লাগিব। চেষ্টাৰ বলতহে জ্ঞান অৰ্জন কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি সকলো দিশৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি নতুনকৈ ধন টকা পইচাৰ আগমনৰ পথো আপোনাৰ মুকলি হ'ব। গতিকে ধন টকা পইচাৰ আগমন বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। আৰু সকলোৱে আপোনাক আজি গুৰুত্ব দিব, কাৰণ অন্য ব্যক্তিয়ে আপোনাক আদৰ্শৱান ব্যক্তি যেন অনুভৱ কৰিব, যাৰ বাবে আপুনি অন্য ব্যক্তিক উপদেশ দিলে সেই উপদেশবোৰ অন্য ব্যক্তিয়ে মানি চলিব। আপোনাৰ মান সন্মান প্ৰতিষ্ঠা আজিৰ দিনটোত বৃদ্ধি পাব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে ধন উপাৰ্জন কৰাৰ নতুন ক্ষমতাবোৰ বাঢ়িব। গতিকে আপুনি নতুন পথেৰে ধন উপাৰ্জন কৰাৰ আজিৰ দিনটোত সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। গতিকে ক'ৰবাত যাম বুলি ভাবিও হয়তো আপুনি সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিব লাগিব আৰু ঘৰতেই কিছু সময় পাৰ কৰিব লাগিব। কিন্তু কিবা প্ৰয়োজনীয় কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দিনটোত এই ৰাশি ব্যক্তিসকলক পৰিলক্ষিত হ'ব যদি আপুনি ঘৰত থাকে। জীৱনসংগীৰ সৈতে সম্পৰ্কত মধুৰতা বাঢ়িব। হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি
সম্পৰ্কবোৰ পাৰ হ'ব। বাকী সকলো দিশত শুভ, শিক্ষাত কিন্তু অকণমান কমকৈ মন বহিব। লগতে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কিবা কথাই মনত আনন্দ বঢ়াব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, নতুবা আপুনি পৰিয়ালত হয়তো ধন খৰচ কৰিবলগীয়া আজি হ'ব পাৰে। আজি ঘৰত অৱশ্যে আপোনাৰ ঘৰৰ মেৰামতি, ঘৰৰ কিছু সাজোন কাচোন এনেধৰণৰ ক্ষেত্ৰত, ঘৰুৱা ক্ষেত্ৰত আপুনি সময় পাৰ কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। সামাজিক কামতকৈ ঘৰৰ কামত আপুনি কিছু ব্যস্ত থাকিব লাগিব। অৱশ্যে ৰাত্ৰিৰ ভাগলৈ কিবা খবৰ আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। কৰ্মক্ষেত্ৰতো আপুনি মনে বিচৰা ধৰণৰ কাম বনত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। জীৱনসংগীয়ে আজি হয়তো মনৰ কথা আপোনাক খুলি ক'ব পাৰে। লগতে সকলোৰে পৰা আপুনি সমৰ্থন সিমান লাভ নকৰিব, কাৰণ যি ব্যক্তিৰ পৰা আপুনি সমৰ্থন পাম বুলি ভাবি আছে সেই ব্যক্তিগৰাকীয়ে হয়তো আপোনাক সমৰ্থন নকৰিব পাৰে, কিন্তু অন্য ব্যক্তিৰ পৰা আপুনি সমৰ্থন লাভ কৰিব। সৰু সৰু কথাত প্ৰিয়জনে খং কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব কিছু। বাকী বিদ্যাৰ ক্ষেত্ৰত আজি কিন্তু লিখা পঢ়াতকৈ সেই ব্যক্তিসকলে প্ৰেক্টিকেল শিক্ষাত বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। গতিকে পুৰণা বেমাৰ আজাৰৰ পৰাও সকাহ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰ হাতত ধন আহিব, কিন্তু সিমান আপুনি ধন হাতত ৰাখিব নোৱাৰিব। গতিকে ধন আহিব যদিও খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে। বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে কিবা কাৰণবশতঃ আপুনি দিনটোত ঘূৰা ফুৰা কৰিব লাগিব। কিন্তু আজৰি সময়ত ঘৰৰ আপুনি কিবা প্ৰয়োজনীয় কামতো অংশগ্ৰহণ কৰিব লাগিব, কাৰণ আপোনাৰ অংশগ্ৰহণ অবিহনে ঘৰত হয়তো কাম বনবোৰ সিমান সুচাৰুৰূপে নহ'ব। গতিকে গুৰুত্ব ৰাখিব, ঘৰতো সময় দিয়াৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কত স্বতন্ত্ৰ চিন্তাধাৰা এওঁলোকৰ বাঢ়িব। গতিকে প্ৰিয়জনৰ প্ৰেছাৰত তেওঁলোকে থাকিব নিবিচাৰে, নিজে স্বতন্ত্ৰভাৱে সিদ্ধান্তবোৰো আজি লোৱা দেখা যাব। লগতে নতুন ব্যৱসায় যদি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপুনি উন্নতি প্ৰগতিত লাভ কৰিব। আজি লোৱা সিদ্ধান্তই আপোনাক অনাগত দিনত ব্যৱসায় বাণিজ্যত ভাল ফলাফল প্ৰদান কৰিব। আৰু মনত হয়তো কিবা কথাই অকণমান ভয় ভাৱৰো সৃষ্টি কৰাব পাৰে। গতিকে দিনটোৰ কিছু সময় কোনোবা সময়ত হয়তো অকণমান ভয় ভাৱ চলিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজকে বিশেষ ব্যক্তি যেন অনুভৱ কৰিব, কাৰণ নিজক অন্য ব্যক্তিয়ে প্ৰশংসা কৰাটো আজি আপুনি বিচাৰিব। লগতে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হ'ব। জীৱনসংগীয়েও আপোনাক আজি মনৰ কথাবোৰ খুলি কোৱা দেখা যাব। গতিকে প্ৰিয়জনে কিবা গোপন কথাও হয়তো আপোনাক আজি খুলি ক'ব পাৰে। শিক্ষাত বৰ বিশেষ শুভ নহয়, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে কিছু সময় পঢ়িব, কিছু সময় বেলেগ কামত অংশগ্ৰহণ কৰাৰ বাবে মাজে সময়ে মনত শিক্ষা ক্ষেত্ৰত অকণমান চঞ্চলতা বাঢ়িব। বাকী কিন্তু মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক আজি সকলো দিশত সকলো ক্ষেত্ৰত সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে হালধীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনালোকৰ সম্পূৰ্ণ ভৱিষ্যতৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।